ঈদৰ নামাজ পঢ়িবলৈ অহা মুছলমান লোকক হিন্দু লোকে খোৱালে বিশুদ্ধ পানী। পবিত্ৰ ঈদৰ দিনা এটা ভাল লগা দৃশ্য। হিন্দু যুৱকে ইছলাম ধৰ্মাৱলম্বী লোকক যোগান ধৰিলে বিশুদ্ধ খোৱা পানী। সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা এই দৃশ্য নলবাৰীৰ। নলবাৰী জিলা বৰক্ষেত্ৰীৰ বামুণবৰী ঈদগাহত দেখা গ'ল এই দৃশ্য। কেইজনমান স্থানীয় হিন্দু যুৱকে বামুণবৰী ঈদগাহত নামাজ পঢ়িবলৈ অহা লোকক যোগান ধৰিলে বিশুদ্ধ খোৱা পানী। গোৰ্খাত্তৰী যুৱ সমন্বয় গোষ্ঠীৰ হিন্দু যুৱকসকলে পুৱাৰে পৰা যোগান ধৰে পানী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপ সভাপতি চিত্ৰৰঞ্জন তালুকদাৰৰ নেতৃত্বত গোৰ্খাত্তৰী যুৱ সমন্বয়ৰ যুৱকসকলে দেখুওৱা এই নিদৰ্শনে প্ৰশংসা লাভ কৰিছে সকলোতে। বামুণবৰী ঈদগাহ সমিতিয়ে সম্প্ৰীতিৰ নিদৰ্শন দেখুওৱা গোৰ্খাত্তৰী যুৱ সমন্বয়ৰ সদস্যসকলক সম্বৰ্ধনা জনায়। গোৰ্খাত্তৰী যুৱ সমন্বয়ৰ ফালৰ পৰা ইয়াত পবিত্ৰ ঈদ উল ফিতৰৰ আমি শুভেচ্ছা জ্ঞাপন কৰিবলৈ ইয়াত বামুণবৰী ঈদগাহ মৈদানত আহিছিলোঁ আৰু ইয়াত আহি আমি আমাৰ সাধ্যানু অনুযায়ী আমি খোৱা পানীৰ পৰা চৰ্বত আদি বিতৰণ কৰিছোঁ। এই আমি যে ইয়াত আজি চৰ্বত বা খোৱা পানী বিতৰণ কৰিছোঁ এইটো ডাঙৰ কথা নহয়। এইটো আচলতে আমি আহিছোঁ ইয়াত এটা সমন্বয়ৰ বাৰ্তা লৈ। আমি গোৰ্খাত্তৰী আৰু বামুণবৰী গাঁও দুখন হিন্দু মুছলিম বুলি কথা নাই, আমি দুয়োখন গাঁও আগৰে পৰা আমি এটা মানে সমন্বয়ত চলি আহিছোঁ। আমাৰ বিভিন্ন পূজা বা সভা অনুষ্ঠানত তেখেতসকলৰ এটা সহযোগ থাকে। বিশেষকৈ আমিও সেইভাৱে ইয়াত আজি ঈদৰ দিনাখন ইয়াত পবিত্ৰ ঈদৰ দিনাখন আমি এখেতসকলক একোটা মানে কি সমন্বয়ৰ বাৰ্তা দিবলৈ ইয়াত আহিছোঁ আজি। আৰু এই অনুষ্ঠানটো আমি প্ৰত্যেক বছৰে কৰি থাকিম বুলি আজি আমি ইয়াত গাঁও উন্নয়ন সমিতিৰ আগত ঘোষণা কৰিছোঁ। এইখিনিয়ে ঈদ উল ফিতৰৰ নমাজ পঢ়াৰ সময়ত আমাৰ গোৰ্খাত্তৰীৰ মোৰ সমনীয়া লগতে দেখা যুৱকসকলে যিখিনি আমাৰ ইয়াৰ লগত সহযোগ কৰিলে, বিশেষকৈ আমি বামুণবৰী গাঁও উন্নয়ন কমিটিৰ পৰা তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু আমি শান্তি সম্প্ৰীতিৰ নিদৰ্শন এটা দাঙি ধৰিব পাৰিছে তেওঁলোকে, আৰু ভৱিষ্যতে যে আমি এনেকুৱাকৈ শান্তি সম্প্ৰীতি আমি বসবাস কৰিব পাৰোঁ, তেওঁলোকৰ পূজা পাতলত আমি যাব পাৰোঁ, আমাৰ ঈদত তেওঁলোকে আহিব পাৰে, এনেকৈ যদি আমি তাৰ নিদৰ্শন দাঙি ধৰিব পাৰোঁ, এইখিনি আমাৰ সহযোগ থাকিব আৰু ভৱিষ্যতে যে আমি সহযোগ কৰিব পাৰোঁ এইখিনি। মই এক মিনিট আৰু ঈদ উল ফিতৰৰ উপলক্ষে মই সমূহ অসমবাসীলৈ ঈদৰ আন্তৰিক অলক আৰু শুভকামনা মই যাচিছোঁ। আজি আমাৰ বামুণবৰীত উপস্থিত হৈছে আমাৰ গোৰ্খাত্তৰী যুৱ সমন্বয় গোষ্ঠীৰ মোৰ ভাতৃ ভগ্নীসকল। এওঁলোকে যি সময়ত 92 চনত বাবৰি মছজিদৰ যেতিয়া সংঘৰ্ষ হয়, তেতিয়া আমাৰ গোৰ্খাত্তৰী গাঁৱে আমাৰ বামুণবৰীৰ পশ্চিম বৰক্ষেত্ৰত সমন্বয় ৰাখি কাম কৰি তাৰ বাস্তৱ উদাহৰণ আজিৰ এই পৰ্বটো তেওঁলোকে ভাল এটা বাৰ্তা কৰি আছে। এই বাৰ্তাই অসমলৈ এটা কঢ়িয়াই আনক যে হিন্দু মুছলমানৰ কোনো বিভেদ নাই, তাৰ বাস্তৱ উদাহৰণ এই যুৱ আমাৰ মঞ্চ যি কৰিছে চানেকি, এই চানেকিটো এটা উদাহৰণ হৈ থাকক। অসমে আমাৰ গোৰ্খাত্তৰীক অনুসৰণ কৰক যে এনেকুৱা কাম কৰিব লাগে। আমি এনেকুৱা কাম কৰিলে ভাতৃত্ববোধ আৰু সমন্বয়ৰ এনাৰ্জি কট কৰি হ'ব বুলি মই আশাবাদী। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।